বৰপেটাৰ চেঙা সমষ্টিৰ নিৰলাত উৎখাত নিচাজাতীয় আফিঙৰ খেতি। বৰপেটা জিলা প্ৰশাসনে কাটি উৎখাত কৰি দিলে নিষিদ্ধ আফিঙৰ খেতি। আজি পুৱাৰ ভাগতে বৰপেটা ক্ৰাইম ব্ৰাঞ্চৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ বিকাশ বৰা ভূঞা আৰু চেঙা ৰাজস্ব চক্ৰ বিষয়া ৰীমা কৌশিক ঘটনাস্থলীত উপস্থিত হয় আৰু এফালৰ পৰা কাটি ধ্বংস কৰি দিয়ে নিষিদ্ধ অবৈধ আফিঙৰ খেতি। আমি আগতে গম পোৱা নাছিলোঁ, আমি পৰহি গম পাইছোঁ। গম পাই আমাৰ অচি ছাৰৰ নিৰ্দেশত মই এঠাইত মোক পঠাইছিলে, মই তাতে গৈছিলোঁ এজন মানুহ বিচাৰি, তাতে পোৱা নাই। ঘূৰি আজি শুনা পালোঁ বৰপেটা আমাৰ ক্ৰাইম ব্ৰাঞ্চৰ সন্মানীয় বিদ্যুৎ বিকাশ ছাৰ ডাঙৰীয়া ইয়াত আহিছে আৰু তাৰ লগত আমাৰ কাছমাৰা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয় আহিছে, লগত মই আহিলোঁ, গোটেইখিনি ৰাইজে আহিছে। আমি শুনা পালোঁ যে ইয়াত আফিং খেতি কৰিছে। আগতে বস্তুটো আমি দেখা নাছিলোঁ, আজিয়ে প্ৰথম দেখিলোঁ। এতিয়ালৈকে কোনে কৰিছে, কি কৰিছে, এতিয়ালৈকে আমি সঠিক একো ক'ব পৰা নাই। চলাই আছে আমাৰ অচি ছাৰে যেতিয়া ক'ব যে অমুক আছে, বেলেগ বেলেগ মানুহ কিছুমান মানুহ আছে, এইবিলাক মানুহৰ নাম ক'লে আমি তেতিয়াহে ক'ব পাৰিম। স্থানীয় ব্যক্তিসকলক আমি এটাই দাবী জনাওঁ যাতে এইবিলাক খেতি যাতে দুনাই কোনো ব্যক্তিয়ে নকৰে, আৰু যদি ক'ৰবাত কৰিছে মই ভাবোঁ গাঁওবুঢ়া আছে, গাঁওৰক্ষী বাহিনী আছে, গোটেইখিনি ৰাইজক মই আহ্বান জনাওঁ যাতে গাঁওৰক্ষী বাহিনী বা গাঁওবুঢ়াসকলক আগতীয়াকৈ খবৰ দিয়ে। থেংক ইউ। দ্ৰব্যজিত আফ্ৰিং খেতি কৰা হৈছে বৃহৎ এলেকাৰ ভূমিত, কি ক'ব? মই আমাৰ চৰ অঞ্চলৰ মানুহ এই আফিং খেতটো চিনি নাপায়। মাজে মাজে কিছু সময়ত তাৰমানে কিছুমান চোৰাং ব্যৱসায়ীয়ে আমাৰ ইয়াতে থিতাবিলি এই মাটিগিলাত আমাৰ গাঁৱলীয়া মানুহক কিছু এইগিলা যেনবা শিক্ষা দীক্ষাত যেন কিছুমান মানুহ এই ক্ষেত্ৰত অৱগত কৰে, এইলে খেতি কৰে, লোভ দেখুৱাই খেতি কৰে। সেই হিচাপত আমিতো চিনি নাপাওঁ। এতিয়া আমি কালিহে গম পালোঁ, এইটো যেনবা ৰাতিৰ পৰা জানি আছোঁ যে এইটো আফিং খেত। গম কেনেকৈ পালে? গম মানে আমি মোৰ ডিউটিত আছিলোঁ, ফিল্ডত চাৰ্জত কাম কৰি আছিলোঁ। মই ৰাতি 7টা মানত আমাৰ চাৰ্কলৰ পৰা ফোন কৰিছে, নিৰলাত কিবা হৈছে নেকি? তে মই নিৰলাত এই আমাৰ VDBক ফোন কৰিলোঁ। সিহঁতে আৰু VDBৰ ছেক্ৰেটাৰী থানাত আছে, কি ক'লা যে মই থানাত আছোঁ, যে কি হৈছে তাতে? কয় এই আফিং খেত কৰিছে, সেইটো লৈ। কিমান বিঘা আফিং খেতি হ'ব? কিমান বিঘা এৰিয়া? এইটো মোটামুটি এতিয়া যি দেখা যায় 2.5 বিঘামান 3 বিঘামান অনুমানিক হ'ব নেকি। যথেষ্ট নিৰাপত্তা দিশো অলপ মানে লক্ষ্য কৰি চাৰিওফালে মাকৈ খেতি আছে, ইয়াৰে এই খেতিটো কৰা হৈছে, কি ক'ব এই ক্ষেত্ৰত? এই খেতিটো যে কৰিছে সিহঁতে খুব টেলেণ্টত বা চতুৰালি হিচাপত কৰিছে। চাৰিওপিনে মাকৈ খেতি কৰিছে, কৰি ভিতৰত তাৰমানে এইটো কোনো গম নাপায়। কিন্তু এইটো এতিয়া ফুলৰ নিচিনা হৈ আছে, বগা আৰু লাল পাতৰ ফুল দেখা যায়। এইটো শুনতে মানুহে ভাবিছে এইটো কিবা খেত বা ফুলৰ খেত হ'ব পাৰে, সেইকাৰণে মানুহ আগতে তাৰমানে ভাবা নাছিল। আগে পিছে এনেকুৱা খেতি হৈছিল নেকি এই অঞ্চলত? এই অঞ্চলত আগতে যেনেদৰে পশ্চিম চুকাজৰৰ মূৰত 2 বছৰমান আগত এনেকুৱা খেতি কৰিছিল এই ধুবুৰীৰ মানুহে আহি। তেতিয়া আমাৰ ওপৰৰ পৰা প্ৰশাসন চৰ অঞ্চলকে টাৰ্গেট কৰি লৈছে এই খেতিৰ বাবে। চৰ অঞ্চলত যিহেতু নিৰাপত্তা মানুহে গম নাপায়, দুৰ্গম অঞ্চল হিচাপে এইটো বাছি লৈছে। সেই প্ৰশাসনৰ লোকক জনোৱা হৈছিল নেকি, অৱগত কৰা হৈছিল? প্ৰশাসনক আমাৰ জনোৱা হৈছে, থানাৰ পৰা জনোৱা হৈছে, বা আমিও জনাইছোঁ আমাৰ চাৰ্কলত। আগলৈ এতিয়া আপোনালোকে কেনেকুৱা পদক্ষেপ গ্ৰহণ কৰিব অঞ্চলবাসী হিচাপে? অঞ্চলবাসী হিচাপে মই কওঁ, এনেকুৱা খেতি যে আৰু আমাৰ এই চৰ অঞ্চলত নহয়। তাৰমানে আমাৰ চৰ অঞ্চলত অধিক সৰহ ক্ষেত্ৰতে মাকৈ খেতি কৰে। মাকৈ খেতি তাৰমানে ঢাবৰি থাকে, তাৰ মাজত আৱৰি থাকে, আৱৰি থকাৰ মাজত তাৰমানে মানুহে গম নাপায় তাতে যে কি খেতি হয়। সেই হিচাপত মানুহে যাতে সতৰ্ক হয়, যাতে কোনো জেগাত এনেকুৱা খেতি নহয়। এইটো কোন জাগাটোৰ নাম কি? জাগাটোৰ নাম কি? এইটো আমাৰ এইটো জাগাৰ নাম নিৰলা চৰ। মানুহ লিজত মানে
মাটি লৈ এই খেতি কৰা হৈছে। লিজত লৈ খেতি কৰে। আচ্ছা, ইয়াৰ লগত কোন কোন জড়িত আছে এই খেতিৰ লগত? হা কোন কোন জড়িত আছে এই খেতিৰ লগত? স্থানীয় মানুহ কোনোবা এতিয়া জড়িত? স্থানীয় মানুহে তাৰমানে ওচৰত চাব নাই, যিগিলা আছে আমি দাঁতি ক'ব নোৱাৰোঁ। তাৰমানে আমি উৰাহে শুনি আছোঁ যে এইবিলাক মানুহ হয়তো ইয়াৰ লগত দুই এটা মানুহ গম পাইছোঁ জড়িত থকা বুলি, কিন্তু আৰু মাটিটো যাৰ মাটি তাৰ নামটো জানিব গম পাইছোঁ। হা মাটি কাৰ আছিল দাদা? মাটিটো এই ছবিৰন্যাসা বিদ্যা বুলি আমি শুনা পালোঁ। তেখেতক প্ৰলোভন বা লোভ দেখুৱাই এই খেতি সি গম নাপাব পাৰে, সি তাৰমানে বিদ্যা মানুহ গম নোপোৱাকৈ তাৰমানে খেতিটো কৰিব পাৰে, সেইটো সঠিককৈ ক'ব নোৱাৰোঁ আমি। এতিয়া প্ৰশাসনক কি দাবী জনাব, বৰপেটা জিলা প্ৰশাসনক? মই বৰপেটা জিলা প্ৰশাসকক অনুৰোধ জনাওঁ যে আমাৰ এইটো অতি সোনকালে বিহিত ব্যৱস্থা লোৱাৰ বাবে মই আহ্বান জনালোঁ। চেঙাৰ পৰা ৰফিকুল হুছেইন ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।